কৃষক বন্ধুসকল ৰদালি কৃষি ফাৰ্মলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই এটা বিশেষ টেংকি দেখাব গৈছোঁ। এইটোৱে হ'ল মোৰ মেমৰি, গতিকে মই ইয়াতে ধুনীয়াকৈ ইয়াক সংৰক্ষণ কৰিবলৈ বিচাৰিছোঁ। এইটোতে মই আজিৰ পৰা প্ৰায় 5 বছৰমান আগত ওপৰত সূক্ষ্ম পদ্ধতিৰে ব্ৰিডিং আৰু হেটচিং প্ৰক্ৰিয়াৰ ওপৰত মই নিজাববীয়াকৈ গৱেষণা কৰিছিলোঁ। আৰু সেই গৱেষণাৰ ফলশ্ৰুতিত মই যিখিনি আচবাব লৈ গৱেষণা কৰিছিলোঁ, সেই গৱেষণাৰ আচবাবখিনি আপোনালোকক দেখাব গৈ আছোঁ। যিহেতু মই সেইখিনি ভিডিঅ' আকাৰে মই মোবাইলত সংৰক্ষিত কৰি ৰাখিছিলোঁ, আৰু সেই আচবাবখিনি বা সেই ক্ষণিক মোমেণ্টটো মোৰ জীৱনৰ কাৰণে মৰণৰ আগমুহূৰ্তলৈকে সদায় সজীৱ হৈ থাকিব। আৰু এই মোৰ সজীৱতাখিনি, মেমৰিৰ সজীৱতাখিনি আপোনালোককো মই দেখাব গৈ আছোঁ। আপোনালোকে অকণমান ধৈৰ্য ধৰি আজিৰ ভিডিঅ'ৰ লগত থাকিব। সচৰাচৰ জীৱন আৰু জীৱিকাৰ লগত যিবিলাক ভিডিঅ' সমন্বিত বনোৱা হয়, এই ভিডিঅ'বিলাকে সকলো স্তৰৰ জনমানসত বিশেষ ধৰণে প্ৰভাৱ নপৰে। যিসকলে নিৰ্দিষ্ট এটা বয়সত আহি পেলাই যেতিয়া জীৱন আৰু জীৱিকাৰ প্ৰশ্ন আহি পৰে, তেতিয়াহ'লেহে সেইসকল ব্যক্তিয়ে হয়তো ইউটিউবত খুচৰি এনেধৰণৰ কিছু বিষয় চায়। নহ'লে আপোনালোকে চাব লক্ষণীয় বিষয় যে ভোট জলকীয়া খায়, কণী খায়, গাহৰি মাংস খায় যদি ভিডিঅ' দিয়ে, এইবিলাকত লাখ লাখ ভিউৱাৰ্ছ যায় কি নহওক, যিসকলে এতিয়ালৈকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিছে সেইসকলক অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোকে ভিডিঅ'বিলাক চাব আৰু মোক এনকাৰেজমেণ্ট গৈ থাকিব। আৰু মই যিখিনি কৰ্ম অভিজ্ঞতাৰ ফলশ্ৰুতিত যিখিনি মই আপোনালোকক অভিজ্ঞতা পাম, সেই অভিজ্ঞতাখিনিকে আপোনালোকৰ লগত ভাগ বিতৰণা কৰিম। গতিকে আপোনালোকে চাই থাকিব। কোনোবাই যদি নতুন আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। এইখিনিয়ে। তেতিয়াহ'লে আহক, মই পোনপ্ৰথম আজিৰ পৰা 5 বছৰ আগত কেটফিছৰ ওপৰত ব্ৰিডিং সম্পৰ্কে মই কেনেধৰণে ৰিচাৰ্চ কৰিলোঁ, এইখিনি আপোনালোকক মই দেখাবলৈ গৈ আছোঁ। এইটোৱে মোৰ সেইটো প্লেটফৰ্ম বুলি ক'ব লাগিব। কেটফিছ হেটচাৰী প্ৰজেক্টৰ ফাউণ্ডেশ্যন মজিয়াতে ক্ষুদ্ৰ হেটচাৰী প্ৰজেক্ট বনাই লৈ মই মাগুৰ মাছৰ ওপৰত, শিঙি মাছ আৰু কাৱৈ মাছ, অন্যান্য কাপ ফিছৰ ওপৰতো মই অধ্যয়ন কৰিছিলোঁ। এই অধ্যয়নৰ পৰা মই যিহেতু ছাকচেছ হ'লোঁ কিঞ্চিত হ'লেও, গতিকে মই এইটো ধুনীয়াকৈ সজীৱ কৰি ৰাখিছোঁ। এইটো মোৰ ফাৰ্মৰ নিশ্চয় মোৰ দুখমুকালিত চোতালৰ সন্মুখতে পদূলিতে মই ৰাখিছোঁ। আৰু এইটো পদ্ধতিৰে ইয়াতে মই এতিয়া বৰ্তমান মাছ পুহি আছোঁ। আৰু ইয়াতে আমি মাছ পুহি পেলাই গোটেই বছৰটো আমি খাব পাৰোঁ। এইটো সংহত পদ্ধতি মই নাম দিছোঁ, এইটো পাকঘৰত মাছ বুলিও আপোনালোকে ক'ব পাৰে। এনেধৰণে পাকঘৰত মাছ পুহি আমি কাৱৈ গৰৈ শিঙি মাছৰ আমি ধুনীয়াকৈ খাব পাৰোঁ। ইয়াতে সম্পূৰ্ণ এটা নেচাৰেল এনভাইৰনমেণ্ট দিয়া আছে, আৰু প্লেংটনৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়, নেচাৰেল ফিডৰ ওপৰতো গুৰুত্ব দিয়া হয়। যিহেতু আমি ইয়াতে কোনো অক্সিজেন নাইবা প্ৰভাইটিক ঢলা নহয়। আৰু সম্পূৰ্ণ যেনেধৰণে এটা পুখুৰীৰ পৰিৱেশ যেনেকৈ এটা পুখুৰীত থাকে, ঠিক তেনেকৈ এটা অনুস্থপীয়াকৈ এটা পৰিৱেশ দি পেলাই এই প্ৰজেক্টটো বনোৱা হৈছে। গতিকে ইয়াতে আপোনালোকে বছৰৰ কাৰণে মাছ পুহি ইয়াতে ধুনীয়াকৈ আপোনালোকে ফৰ্মেলিনমুক্ত মাছ আৰু লোকেল মাছ আপোনালোকে
ডাঙৰ জাল বা হাথিয়াৰ নোহোৱাকৈ যিকোনো সময়তে আপোনালোকে ধৰি খাব পাৰিব। মাগুৰ মাছকেইটা ডাঙৰ হৈ গ'ল আকৌ এতিয়া। ইয়াতে গোটেই আচবাবখিনি দেখাবলৈ মই যথেষ্ট নাচি চেষ্টা কৰিছোঁ। ত্ৰিপাল, পলিথিন, তক্তা, পানীৰ বাকেট, লেবুৰ পাইপ আৰু কেইটামান মাছৰ মাছ লৈ মই এই হেডছৰ প্ৰজেক্টৰ ওপৰত ব্ৰিডিং আৰু হেডছিঙৰ ওপৰত গৱেষণা কৰিছিলোঁ। আৰু ঠিক তেনেকৈ প্ৰজনন কৰিবৰ কাৰণে আৰু নিৰ্দিষ্ট উত্তাপত ৰাখিবৰ কাৰণে ব্যৱস্থা কৰা হৈছিলে। মোৰ এই থিয়ৰিটোৰ মুখ্য কথাটো বা তত্ত্বটো হৈছে ঝৰ্ণা আৰু বৃষ্টি। আৰু নেচাৰেল এটা পুখুৰীত যেনেকৈ হাৱাত এটা ৱেভ থাকে আৰু মাছবিলাকে এটা ৱেভত চলি থাকে, গতিকে আমি এই পোনাবিলাক জগাৰ পাছত এই বক্সবিলাকত যেতিয়া আৰ্টিফিচিয়েল কৃত্ৰিম বক্সবিলাকত ৰাখিম, তাতে এটা নেচাৰেল ইনভাইৰনমেণ্ট দিব লাগে। এনেকৈ এটা জলজ উদ্ভিদ বা যেনেকৈ থাকে সম্পূৰ্ণ এটা পৰিৱেশ সৃষ্টি কৰি ল'ব লাগে। আৰু ৱাটাৰ ৱেভটো যাতে চলি থাকে, তাৰ কাৰণে আমি তাতে পানী টুপ টুপকৈ পৰি থাকি কৃত্ৰিম এটা জলধাৰ বা জল ৱেভ এটা সৃষ্টি কৰিব লাগে। এনেধৰণে সৃষ্টি কৰিলে আমি ঘৰৰ ভিতৰতে বা বাৰাণ্ডাতে বক্সৰ ভিতৰতে আমি মাছখিনি কমচে কম 20ৰ পৰা 25 দিনলৈকে ডাঙৰ হ'বৰ কাৰণে আমি তাতে ৰাখিব পাৰোঁ। তাৰ কাৰণে যথেষ্ট মেহনতৰ প্ৰয়োজন আছে। কিন্তু মুখ্য কথাটো হৈছে কি, যদি আমাৰ কঠীয়া নাথাকে আমি কেতিয়াও স্বাধীন চিতীয়াকৈ খেতি কৰিব নোৱাৰোঁ। গতিকে বৰ্তমান যুগত কঠীয়াটো নিজেই ৰখাৰ ব্যৱস্থা কৰিব পাৰিলে বা মাছৰ ব্ৰিডিং যদি নিজেই কৰিব পাৰে, তেতিয়াহ'লে কৃষকসকলে 100% লাভৰ মুখ দেখিব। এই সংহত হেডচাৰী প্ৰজেক্ট পদ্ধতিটোত থিয়ৰিটো হৈছে ঝৰ্ণা আৰু বৃষ্টি, আৰু ইয়াতে নিৰ্দিষ্ট উত্তাপৰ ওপৰত নিৰীক্ষণ কৰা হয়, প্লেংটনৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়, আৰু এনেধৰণে লাখ লাখ পোৱালি জগাব পাৰি। কিন্তু পোৱালিবিলাক ৰাখিবৰ কাৰণে, ডাঙৰ কৰিবৰ কাৰণে এটা নেচাৰেল ফিল্ডৰ প্ৰয়োজন আছে। পৰৱৰ্তী ভিডিঅ'ত নেচাৰেল ফিল্ডটো কেনেকৈ সৃষ্টি বনাব তাৰ বিষয়ে আমি ভিডিঅ' দিম। গতিকে আপোনালোকে ভিডিঅ'ৰ লগত থাকিব। ধন্যবাদ। জয় অসম, জয় হিন্দ।